বাইদেউ আপোনাৰ আপুনি কি কৰি আছে? মই বৰ্তমান সৰু দোকান এখন আছে হোটেল ব্লকৰ মুখতে। তাৰপিছত আচাৰ মই আজি 4-5 বছৰ আগতে এবাৰ বনাওঁ আৰু মানে এনেকৈ বৈয়াম হিচাপে মানুহে লৈ যায়। বৈয়াম হিচাপে কি আচাৰ বনাই আপুনি? জলফাই, ঔটেঙা আৰু অমৰা, বগৰী এইবিলাক মানে যিকোনো হেৰি পৰা আচাৰ বনায়। আচ্ছা, আপুনি মানে বনাই পেলাই বিক্ৰীও কৰে? বিক্ৰীও কৰোঁ। আপোনাৰ দোকানখন ক'ত আছে? এই ব্লকৰ মুখতে। ব্লকৰ সন্মুখতে হাফজান ব্লকৰ সন্মুখতে এই বাইদেউ দোকানখন আছে। আপোনাৰ দোকানখনৰ নামটো কিবা আছে? নামাকৰণ কৰিছে নাই? গোহাঁই বাইদেউ বুলিয়ে চিনি পাইছে। গোহাঁই বাইদেউ। হেল্ল' নমস্কাৰ, তিনিচুকীয়াৰ মই স্মৃতি। আজি পুনৰ আপোনালোকক লৈ আহিছোঁ অন্য এটা মোৰ ভিডিঅ'লৈ। আজি ভিডিঅ'টো আটাইতকৈ বেছি স্পেচিয়েল হ'বলৈ গৈ আছে, যিহেতু আমি মহিলাসকল সকলোৱে স্বাৱলম্বী হোৱাৰ দিশত আৰু প্ৰত্যেকে বিচাৰোঁ যে নিজাববীয়াকৈ কিবা কিবি কৰোঁ বুলি। আজি ফাইনেলি ব্লকত এখন মিটিং আছিল আৰু ইয়াতে মই লগ পাইছোঁ আমাৰ গোটেই মহিলাসকলে হৈছে আত্মনিৰ্ভৰশীল বুলি ক'ব লাগিব। সকলোৱে কিবা নহয় কিবা কৰিব খোজা, কৰি থকা তেনেকুৱা। তো মই গোটেইখিনিকে প্ৰথমতে দেখুৱাই লৈছোঁ। অলপ বাহিৰলৈ গৈছে বাৰু দেই, যথেষ্টখিনি থকাখিনিৰ ভিতৰত দেখাই দিছোঁ। আৰু এতিয়া আমাৰ অফ টাইম যিহেতু, সেইটো কাৰণে মই পটককৈ ভিডিঅ'টো বনাই লওঁ বুলি ভাবিলোঁ। বাইদেউ আপুনি ক'ৰ হয়? লেচেংগা গাঁও হয়। লেচেংগা গাঁও। আপুনি কি কৰি আছে? বৰ্তমান এই দোকান এইবিলাক নাই, মোৰ ছাগলী ফাৰ্ম আছে। ছাগলী ফাৰ্ম আছে। আচ্ছা, আপোনাৰ ঘৰতে নিজে পালে বোলে চব কৰে? এনেকুৱা আমাৰ লোকেলটো নে এনে বিটেলৰ কিবা তেনেকুৱা? লোকেল আছে, লোকেলৰ লগত বিটেল মিক্স কৰে। তো আপোনাক ছাগলী বিচাৰিলে আপোনাৰ লগত যোগাযোগ কৰিলে পোৱা যাব ন? এইফালে বাইদেউ আপুনি ক'ৰ হয়? বাইগৰ তৰাজনা। আপুনি কি কৰি আছে? ব্ৰইলাৰ ফাৰ্ম আছে। আৰু বেলেগ কিবা কৰে নেকি? কুকুৰা চুকুৰা। আপোনালোকক যদি লাগে তেতিয়াহ'লে পূজা আহি আছে, যিহেতু হাঁহ নহ'লে আমাৰ দুৰ্গা পূজাখন নচলে। আপোনালোক কাৰোবাৰ হাঁহ লাগিলে তেতিয়াহ'লে দুৰ্গা পূজাত আমাৰ তৰাজনৰ বাইদেউৰ লগত যোগাযোগ কৰিব পাৰিম। মই অকণমান নামটো কৈ দিছোঁ কি? বগীতা মৰাণ দুৱাৰা। বগীতা মৰাণ দুৱাৰা। তো এইফালে বাইদেউ আপোনাৰ ঘৰ? বৰহাবজান। আপুনি কিবা কৰি আছে? মই কুকুৰাৰ ফাৰ্ম কৰি আছে। তো আপোনাৰ ফাৰ্মিং নে এনেই ঘৰতে তেনেকৈ? ঘৰত লোকেল কুকুৰা। তো লোকেল কুকুৰা খাব খুজিলে আপোনাৰ লগত যোগাযোগ কৰিব লাগে, হয় নাই কওক? মানে বহুত বেছিক। আৰু আপুনি? মাকুম বালিজান। আপুনি কি কৰি আছে? আচ্ছা, এক মিনিট ৰ'ব, মই এই মাত্ৰ দিলোঁহে, এয়া কণ্টেক্ট হৈ গৈছে। আপোনালোকে কথা পাতক। মই তেনেকৈ কুকুৰা পোৱালি মই বিক্ৰী কৰা নাই এতিয়ালৈকে। এনেই মানে 400 টকা কেজি আছে। এয়া হৈছে সেইসকল মহিলা, যিসকল মহিলাই নিজৰ ভৰিত নিজে থিয় দিয়া আছে, যিসকলে নিজে কিবা এটা কৰিছে। এইটো চাওক, তেওঁলোকৰ বয়সত, এইটো বয়সত মহিলাসকলে বা আমি অন্য মানুহবিলাকে যে হাত বিষাইছে, ভৰি বিষাইছে, কঁকাল বিষাইছে বুলি ঘৰত বহি থাকে, আৰু এওঁলোকে গোটৰ টকাৰে লৈ নিজাববীয়াকৈ কিবা এটা কৰি আছে, যে যিটো কাম কৰি তেওঁলোকে আনৰ ওচৰত হাত নপতাকৈ থাকিব পাৰে। আৰু তেওঁলোকক সঁচাকৈ শলাগ ল'ব লাগিব। নামঘৰলৈ যাব লগা, হৰিনাম ল'ব লগা সময়ত তেওঁলোকে আজি কিবা এটা কৰি আছে আৰু আদৰ্শ হৈ থিয় দিছে। ক'ৰ হয়? লোহাৰীপতি। আপুনি কি কৰে? কাটিং। মজা। আপোনাৰ ওচৰত ব্লাউজৰ মানে গোটেই মেখেলা চাদৰযোৰ ফিটিং কৰাৰ দামটো কিমান? 500-550 লয়। আপুনি? হাফজানত থাকোঁ। হাফজানত। আপুনি কি কৰে? মই ব্লাউজ কাটিং। আপোনাৰ মেখেলা চাদৰযোৰ ফিটিং কৰাৰ দামটো কিমান লয়? 600 টকা, 550 টকা। 600-550 তেনেকৈ। তো হাফজানত যদি আপোনালোকে কোনোবাই চিলাব খোজে তেতিয়াহ'লে এই বাইদেউৰ লগত, আৰু লোহাৰীপতিত চিলাব খুজিলে এই বাইদেউৰ ওচৰত যোগাযোগ কৰিব পাৰে দেই। আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কি কৰি আছে বাইদেউ? দোকান। কি দোকান? গেলামাল দোকান। তো এইসকল দেখা পাইছেনে? সকলোৱে কিবা নহয় কিবা কৰিছে। এইফালে খানাও মিলাই আছে, মাজতে দেখাই দিছোঁ। আৰু ভণ্টিকেইজনীয়ে, মৰম লগা ভণ্টিকেইজনীয়ে হাতেৰে আজি খাবলৈ পাব চবেই। তো খানা লৈ আহিছে আমাৰ, মানে মই টিফিন টাইমতে পটাপটকৈ ভিডিঅ' এটা বনাই লওঁ বুলি ভাবিলোঁ। আৰু যিহেতু প্ৰত্যেকেই কিবা নহয় কিবা এটা কৰি আছে, সেইটো কাৰণে সুধিলোঁ। আপুনি কি কৰে বাইদেউ? ঘৰত কুকুৰা, হাঁহ, ছাগলী আছে। কুকুৰা, হাঁহ, ছাগলী লোকেল। আপোনাৰ ফাৰ্মিং কৰিছেনে? ঘৰতে আছে। আপুনি? কুকুৰা, ছাগলী ফাৰ্মিং নে ঘৰতে আছে? ঘৰতে। আপুনি? আপোনাৰতো দোকান গ্ৰচাৰী ন? আপুনিতো এগৰাকী মানে আপুনি হৈছে আদৰ্শ মহিলা বুলি ক'বলৈ, যে আপোনাক আমাৰ গোটেইখিনি মানুহৰ মাজত আপোনাক মানে আদৰ্শ হিচাপে দাঙি ধৰিলে। তো আপোনালৈ স্পেচিয়েলি থেংক ইউ দেই।
আৰু আপুনি বৰ্তমান মই এতিয়ালৈকে একো কৰা নাই মানে ঘৰত খাবলৈ বনাওঁ আচাৰ ভাবিছোঁ আজি আচাৰ পৰামৰ্শ পাই পেলাই বনাম বুলি ভাবিছে বনাব আচ্ছা তেতিয়াহ'লে আপোনাৰ ঘৰটো ক'ত ওচৰতে মানে আপোনাৰ ঘৰটো সাপজানতে আমি তাৰমানে ইন ফিউচাৰ আপোনাৰ পৰা আচাৰ খাবলৈ পাম গোহাঁই বাইদেউ বুলি ক'লে সকলোৱে চিনি পায় আপোনালোকে যদি কোনোবাই আচাৰ খাব খোজে ঘৰুৱাভাৱে তৈয়াৰ কৰে তেতিয়াহ'লে গোহাঁই বাইদেউৰ ওচৰত সাপজান ব্লকৰ সন্মুখত আহিলে আপোনালোকে খাবলৈ পাব যিকোনো সময়তে এভেইলেবল থাকে তো আপোনালোকে সাপজান ব্লকৰ ওচৰলৈ আহিলে ঘৰুৱা আচাৰ খাবলৈ পাব দেই এইটো মোৰ মানে পাইছোঁ বাইদেউহঁতকো দিয়ে বঢ়িয়া এইটো বয়সত চব ঘৰত যি মানুহে ঘৰতে সোমাই থাকে তেওঁ ইমান ধুনীয়াকৈ কাম এটা কৰি আছে আৰু খুব ভাল লগা কথা যে আজিৰ মহিলাই সঁচাকৈ স্বাৱলম্বী দিশত নিজৰ ভৰিখন আগবঢ়াইছে খোজখন আগবঢ়াইছে যাৰ বাবে কাৰো ওচৰত হাত নপতাকৈ চলি থাকিব পাৰে আমাৰ কাৰণে বহুত ভাল কথা এইটো মই নিজে ঘৰখন চলাওঁ আপুনি নিজে ঘৰ চলায় অকলে কৰোঁ আপোনাৰ ল'ৰা ছোৱালী ল'ৰা এটা ছোৱালীজনী বিয়া দিলোঁ কিন্তু ল'ৰাও তেনেকৈ কাম নকৰে মানুহজনৰ ইনকাম নাই অকলে ঘৰখন চলাওঁ মই আপুনি অকলে চলায় ল'ৰা ছোৱালী পঢ়ি আছে ল'ৰাটো মানে এনেই কাম কৰিব পৰা হ'ল ধন্যবাদ দিছোঁ মই অকলে ঘৰখন চলাওঁ হয় নেকি আৰু নিজে ঘৰ বনালোঁ দোকান বনালোঁ স্কুটি ল'লোঁ আৰু গোটেই মানে নিজে ইনকাম আপোনাৰ কি দোকানখন কি আছিলে এইখন মানে চাহ হোটেল এখন চাহৰ হোটেল য'ত আপুনি মানে ভাগৰৰ একাপ চাহে ভাগৰৰ পলুৱায় আৰু তেনেকুৱা সময়ত ভোক পিয়াহৰ সকলোখিনি যোগান সমাজ সেৱা কৰা বুলি ক'ব লাগিব বিয়া সভা সকলোবোৰ ত্যাগ কৰি আপোনাৰ হোটেলখনত লাগি থাকে যাৰ ফলত আপুনি ঘৰখন গোটেই পৰিয়ালটো ধুনীয়াকৈ চলাই লৈ গৈছে নহয় জানো তো ভাল লাগিলে আপোনালৈ বহুত বহুত ধন্যবাদ মই আপোনাৰ দোকানৰ পৰা চাহ আচাৰ লৈ যাম চৰি দেই চাহ খাবা নিশ্চয় নিশ্চয় মই আপুনি জানে মই মানে দিনটোত 15 কাপ হ'লেও চাহ খায়ে থাকিম মানে মই ইমান চাহৰ মানে DFO অফিচাৰ আহিছিলে NRC সময়ত তেতিয়া DFO অফিচাৰ মোক মাতি কৈছে যে কোনজনী মানুহ চাওঁ যে মানুহগৰাকী চাওঁ ইমান মজা চাহ বনাইছে তেতিয়াহ'লে মইতো সাধাৰণ কাপোৰ পিন্ধোঁ তেওঁ কৈছে আপুনিতো অসমীয়া মানুহ হয় ইমান মজা চাহ বনায় কেনেকৈ বনায় মই বোলো এনেকৈ বনাওঁ আচলতে মোক আশীৰ্বাদ দিছে তেওঁ এনেকৈ থাকিবা ভালকৈ থাকিবা বুলি একাপ স্পেচিয়েল চাহ যদি খাব খোজে তেতিয়াহ'লে সঁচাকৈ আহিব ব্লকৰ সন্মুখত থকা গোহাঁই বাইদেউৰ হোটেললৈ আৰু ময়ো খাওঁ মই আচলতে চাহ বিৰাট ভাল পাওঁ কিন্তু মই বেছিকৈ ফিকা চাহ খাওঁ বহুত বেছি খাওঁ ৰাতিপুৱাৰ পৰা মানে দিনটো বহুত বেছি খায়ে থাকোঁ এইফালে বাইদেউ আপুনি আপোনাৰ ঘৰ মই এই ব্লকৰ ওচৰতে আপুনি কি কৰি আছে মই মানুহজনৰ লগত মাছৰ কাম আপুনি লোকেল মাছৰ কৰেনে লোকেল মাছৰ আমাৰ এনেই মাছৰ পোনা কলিকতাৰ পৰা অনা হয় কলিকতাৰ পৰা ইয়াৰ পৰা ছাপ্লাই হয় আপোনালোকে পাৰকাৰী মানে হ'লচেল দিয়ে নে খুচুৰা দিয়ে হ'লচেলৰ নিচিনাই দিয়া হয় দুইটাই আমাৰ এই কলিকতাৰ পৰা আহে যেতিয়া ফ্লাইটতে আহে ফ্লাইটত আহি কিনে ধেমাজি লখিমপুৰ যোৰহাট এইবোৰ ইয়াৰ পৰাই ঘৰৰ পৰাই লৈ যায় চব অক্সিজেন পেকেটিঙতে আহে ইয়াতে চিনি পাবই চনয় বুলি কয় মোৰ মানুহজনৰ নাম চনয় বুলি কয় এনেই ভাল নামটো সঞ্জিত মৰাণ কলিকতাৰ মাছ বুলি ক'লে মানুহজনৰ লগতে ময়ো আৰু সহায় দুয়োজনে মিলি কৰি আছোঁ আচলতে ভাল লগা কথাটো হ'ল এইটো মানুহজন আৰু মানুহগৰাকী দুয়োজনে একেলগে ব্যৱসায়টো কৰি আছে যে বহুত ডাঙৰ কথা লগে ভাগে যাব পৰা জীৱনৰ সুখ আৰু দুখত একেলগে থাকিম বুলি কথা ধৰা হাতখন ধৰি আছে ভাল কথা দিয়ক ভাল এইফালে বাইদেউ আপুনি কি ক'ম বাৰু আপুনি চবকে আপোনাৰ ঘৰখন মোৰ ঘৰ গৰিয়াডিঙ আপুনি কি কৰি আছে বৰ্তমান কি কৰিম সৰু ল'ৰা আছে কাম বনবোৰ কৰি পেলাই ছাগলী আছে আপুনি ছাগলী ফাৰ্মিঙত লাগি আছে আপোনাৰ কিমান কেইটা ছাগলী আছে ছাগলী 18-20টামান আছে অ' মাই গড 18-20টা ছাগলী আছে আপুনি ধনী মানুহ এগৰাকী মাইকী মানুহৰ 18-20টা ছাগলী পালি আছে ধনী মানুহ তেওঁ বহুত ডাঙৰ আছে ডাঙৰ 9-10জনীমান আছে ডাঙৰ ছাগলী হয় পাঠা আছে খাচী আছে আমি সেইবোৰে লাগি থাকোঁ নিশ্চয় আপুনি ভাল কাম এটা কৰি আছে ভাল লাগিলে এইফালে বাইদেউ আপুনি আপোনাৰ ঘৰ গৰিয়াডিঙ আপুনি কি কৰি আছে বৰ্তমান ছাগলী ফাৰ্ম আপুনিও ছাগলী ফাৰ্ম আপোনাৰ মোৰ ছাগলী আছে ছাগলী আপোনাৰ ঘৰ মোৰ মতাবং আচ্ছা আপোনাৰো ছাগলী ভাল লাগিলে আচলতে সকলোবোৰ মহিলাই ইয়াতে মানে আহিছে যিহেতু আজি ব্লকৰ মিটিং আছিলে আৰু এই মিটিংখনত উপস্থিত প্ৰত্যেকগৰাকী মহিলাই আত্মনিৰ্ভৰশীল আৰু প্ৰত্যেকে কিবা নহয় কিবা এটা কৰি আছে আটাইতকৈ বেছি ভাল সেইটো হ'ল কি ঘৰতে বহি ল'ৰা ছোৱালীৰ লগত সীমাবদ্ধ নাথাকি অকল সেই সকলোখিনি নিয়াৰিকৈ কৰাৰ পিছত নিজকে নিজৰ ভৰিত খাৰা কৰিবলৈ আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে সকলোৱে যিটো প্ৰচেষ্টা কৰি আছে সঁচাকৈ শলাগ ল'বলগীয়া আজিৰ মহিলা সেই ঘৰৰ ভিতৰত উৰণি লৈ সোমাই থকা নাই সকলোৱে ওলাই আহিছে নিজাববীয়াকৈ কিবা এটা কৰিবলৈ
তো ভিডিঅ'টো যদি ভাল লাগিলে শ্বেয়াৰ কৰিব, ফ'ল' কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কেনেকুৱা পালে ভিডিঅ'টো চাই তাকো জনাব আৰু আপোনালোকে এটা মতামত দিব, মহিলাসকলে এনেকৈ কাম কৰি ওলাই অহাটো কিমান ভাল কাম কৰিছে আৰু কিমান বেয়া কাম কৰিছে জনাবলৈ নাপাহৰিব। তো সামৰিছোঁ ভিডিঅ'টো, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। খাবলৈ ভাত বাঢ়ি আছে।